নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই মাহত কি কি সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু কি কি সমস্যাৰ সন্মুখীন হ'ব লাগিব, কেনেবোৰ কথাৰ পৰা বাছি চলিব লাগিব আৰু কি কামত আপোনালোকে আগভাগ ল'লে সফলতা অৰ্জন কৰিব পাৰিব। আহক এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষভাৱে মাহেকীয়া ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন সংগীৰ লগত সময় অতিবাহিত কৰি আপোনালোকে ভাল অনুভৱ কৰিব। আপোনালোকৰ একো অসুবিধা সৃষ্টি নহ'ব। যিকোনো কাম যদি আপোনালোকে এই মাহত কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে কৰিব পাৰিব আৰু সেই কাম কৰাৰ আগত মাথো দুই এবাৰ ভালকৈ ভবা গুণা কৰি ল'ব বা ঘৰৰ মানুহৰ সহায় ল'বলৈ একেবাৰে আপোনালোকে নাপাহৰিব। আপোনালোকৰ যদি মনটো ভাল কৰিবলৈ ইচ্ছা, যদি আপোনালোকৰ ঘৰত হাই কাজিয়া বেছিকৈ হৈ আছে বা আপোনালোকৰ ওপৰত মানসিক চাপ বেছিকৈ বৃদ্ধি পাই আছে তেনেহ'লে অকণমান এই মাহত ফুৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ দূৰ হোৱাৰ উপৰিও স্বাস্থ্যও কিছু পৰিমাণে ভাল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে অকণমান মনটো পাতল কৰিবলৈ আপোনালোকে অলপ বেলেগ ঠাইলৈ ওলাই যাবলৈ এই মাহত চেষ্টা কৰিব। দীঘলীয়া কৰ্মক্ষেত্ৰত আপোনালোকৰ এই মাহত যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰেও আপোনালোকে যদি কিবা কামত বিনিয়োগ কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নিজৰ ভৱিষ্যতৰ কাৰণে যদি কিবা খুলি ৰাখিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে খুলি আপোনালোকে ৰাখিব পাৰিব। ইয়াৰ ফলতো আপোনালোকৰ বহু ভাল ফল লাভ কৰিব পাৰিব ভৱিষ্যতত। নিজৰ মতে আপোনালোকে এই মাহত চলিবলৈ চেষ্টা কৰিব আৰু মনৰ কথা পৰাপক্ষত বন্ধুবৰ্গ বা আত্মীয়ৰ আগত আপোনালোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। মনৰ ভিতৰতে আপোনাৰ গোপন কথা কেতিয়াও ৰাখি থোৱাটো এই মাহত উচিত নহয়। নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰস্পৰে আপোনাৰ মনৰ কথা বুজি পোৱাত কষ্ট হৈছে তেনেহ'লে তেওঁলোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিব, নাইবা কৰ্মক্ষেত্ৰতো আপোনালোকৰ সহকৰ্মীৰ লগত যদি মতানৈক্য হৈছে তেনেহ'লে ভালদৰে বহি বুজাই পৰাই ল'বলৈ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও দাম্পত্য জীৱনতো আপোনালোকে কথা বতৰাবোৰ ভালকৈ বুজাবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। পৰস্পৰৰ উপৰিও দাম্পত্যৰ ক্ষেত্ৰত সময় দিয়াটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ বুলিও ক'ব পৰা যায়। নিজৰ সন্মুখ ভাগটো আপোনালোকে সদায় সুন্দৰ কৰি এই মাহত ৰাখিবলৈ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকে ইমান এই মাহত অসুবিধা নাপাব। বৈবাহিক ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে আপোনালোকৰ খুব ভালেই পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত ধুনীয়া অনুভৱ একো নাই যদিও আপোনালোকে পুৰণি স্মৃতি মনত পেলাই ৰোমন্থন কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ প্ৰেম গভীৰ হ'ব আৰু বিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰেমত এক নতুনত্ব লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো ইমান অসুবিধাদায়ক বুলি ক'ব পৰা নাযায়। আৰ্থিক ক্ষেত্ৰত উন্নত আছে, লগতে অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ কমি আহিবলৈ ধৰিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে আপোনালোকে সহকৰ্মীৰ লগত কথা বতৰা কওঁতে ভালদৰে বুজা পৰা কৰি কথা বতৰা ক'বলৈ চেষ্টা কৰিব। সন্তানক লৈ আপোনালোকে এই মাহটো চকু ৰাখিব লাগিব। বিশেষকৈ সন্তান কেনি যায় আৰু সন্তানৰ স্বাস্থ্যৰ বিষয়ে আপোনালোকে এই মাহত যদি চকু ৰাখে তেনেহ'লে আপোনালোকৰ কাৰণেই মংগল হ'ব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। প্ৰেমতটো শুভ বুলি ক'বই পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান এই মাহত মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ, কাৰণ এই মাহত আপোনালোকে অকণমান মনোযোগ দিলে ভৱিষ্যতত ইয়াৰ ভাল ফল আপোনালোকে দেখুৱাব পাৰিব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ বা শিক্ষাগুৰুসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মাহৰ শেষৰ ফাললৈ কিবা এটা ভাল খবৰ অহাৰ সম্ভেদ আছে বা নতুন সুযোগ আপোনালোকে লাভ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব।
কথা বতৰা পাতোতে আপোনালোকে অলপ সংযম হ'ব লাগিব। এই মাহত আপোনালোকৰ মুখৰ পৰা যাতে কিবা ভুল শব্দ ওলাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি খুব সাৱধানতা অৱলম্বন কৰি আপোনালোকে এই মাহত চলিব লাগিব। ওচৰ চুবুৰীয়া বা কোনো আত্মীয়ৰ লগত যাতে হাই কাজিয়া নহয় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো লোকে সহায় সহযোগিতা কৰিব আৰু আপোনাৰ সন্তানে আপোনাৰ ঘৰুৱা কামতো সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ ভালেই দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰি আছে তেনেহ'লে এই ডিচেম্বৰ মাহত যান বাহন ক্ৰয় নকৰি জানুৱাৰী মাহত ক্ৰয় কৰাটো আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। কেওফালৰ পৰা চাবলৈ হ'লে জানুৱাৰী মাহতেই ক্ৰয় কৰাটো আপোনালোকৰ কাৰণে উচিত। যদিও কিনিব বিচাৰে তেনেহ'লেও আপোনালোকৰ একো অসুবিধা নহ'ব। চাকৰিয়ালসকলৰ কাৰণে আপোনালোকৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব পাৰে বা গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা এই মাহত কৰিব পাৰে। সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰি আপোনাক নিজকে অলপ সময় দিবলৈ চেষ্টা কৰিব আৰু লগতে ঘৰৰ মানুহকো আপুনি অকণমান সময় দিবলৈ এই মাহত চেষ্টা কৰাটো উচিত। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰ হৈ পৰা দেখিবলৈ পাব বা জীৱনটো ভালদৰে চলাব পাৰিব। ইয়াৰ পিছত ক'ব লাগিব যে অচিনাকি ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা নহ'ব। মাটি বাৰী ক্ষেত্ৰতো আপোনালোকৰ শুভই দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ বেছি অসুবিধা দেখিবলৈ নাপাব আৰু লগতে আপোনালোকৰ খৰচৰ মাত্ৰাও কমি আহিবলৈ ধৰা দেখিবলৈ পাব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও মাহৰ শেষৰ ফাললৈ বা 25 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। দূৰ ভ্ৰমণ কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু প্ৰাপ্য ধন আদায়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা কৰ্মত যদি আপোনালোকে এই মাহত পইচা বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ইয়াৰ বাহিৰেও ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা এটা চিন্তা চৰ্চা এই মাহত কৰিব বিচাৰে বা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে বহু বেছি ভাল হ'ব বুলি ক'ব পৰা যায়। আপোনাৰ অনুৰোধ ৰক্ষা কৰি বন্ধুবৰ্গই আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। মাথো বন্ধুৰ মন বুজি পাবলৈ আপোনালোকে চেষ্টা কৰিব আৰু পৰাপক্ষত যিমান পাৰে তেওঁকো আপোনালোকে সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰাটো উচিত। আগত যদি আপোনালোকে কিবা শুভ কাম কৰি থৈছিল সেই শুভ কামৰ শুভ ফল এই মাহত আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। গাখীৰ ব্যৱসায়ীসকলৰ চিন্তা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা কিছুমান কাম আপোনালোকে কৰিব পাৰিব আৰু সেই কাম যে সম্পূৰ্ণভাৱে কৰিব পাৰিব তাতো কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ আগভাগ লৈ চাব পাৰে বা ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে নতুনকৈ কিবা কাম যদি কৰিব বিচাৰে কৰিব পাৰিব বা মাংগলিক অনুষ্ঠান যদি ঘৰত অনুষ্ঠিত এই মাহত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনাৰেই বহু বেছি লাভ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে কিছুমান ক্ষেত্ৰত আপোনালোকৰ দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি আপোনালোকৰ ঘৰলৈ এই মাহত কোনো দৰিদ্ৰ মানুহ আহে তেনেহ'লে তেওঁক কেতিয়াও খালী হাতেৰে আপোনালোকে যাবলৈ নিদিব। সাধ্য অনুসাৰি আপোনালোকে তেওঁক দান দক্ষিণা কৰিব। যদি দান দক্ষিণাও কৰিব নোৱাৰে তেনেহ'লে কিবা এটা খাবলৈ আপোনালোকে দিব। এনে কৰিলে আপোনালোকৰ বহু বেছি পুণ্য হোৱা দেখিবলৈ পোৱা যাব। আহক এতিয়া জানি লওঁ এই মাহত আপোনালোকৰ শুভ নম্বৰ কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব বা শুভবাৰ কি হ'ব। এই মাহটো আপোনালোকৰ কাৰণে বহু বেছি মধ্যম বুলি ক'ব পৰা যায়। ইমানো শুভ নহ'ব বা ইমান বেয়াও দেখিবলৈ পোৱা নাযায়। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব সেউজীয়া আৰু ৰত্ন। শুভ সংখ্যা হ'ব 5 আৰু শুভ বাৰ হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ। এই বাৰ দুটা আপোনালোকৰ কাৰণে এই মাহত বেছি শুভ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।